Hello everyone, পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি ব্লগলৈ। আজি ওলাইছো পিকনিকলৈ 2026 চনৰ প্ৰথমটো পিকনিকলৈ আৰু মেজিক আহি ৰৈ আছেহি কলৈ যাওঁ আপোনালোকক পিছত জনাই আছো গম পাবই দেখিবই এতিয়া দেৰি হৈছে বহুত 8টা বাজিলে গৈ পলে দেৰি হ'বগে এতিয়া যাম বলক এইফালে মই বেগ চেগ লৈ খাজু ওলাই আহিছো আৰু ঘৰৰ পৰা আৰু পল্লী মুখতে মেজিকখন ৰৈ আছেহি নহয় ইহঁতৰ লগতে আজি যাম পিকনিকলৈ আমাৰ লগতে ইফালে মৰম লগা লিঅ'ও যাব আৰু মোৰ ভিডিঅ'ত এক হয়তো দেখিয়ে থাকে চাইনিও যাব আজি আমাৰ লগত গতিকে এতিয়া পলম নকৰি আমি গৈ থাকো বলক নহলে গৈ পাওঁতে পলমেই হ'ব নহয় জানো এইফালে পুৰা তাই লেকচাৰ দি আহিছে এতিয়া লেটছ গো আৰু ৰাতিপুৱাৰ সময়কণ ইমান ঠাণ্ডা পৰিছে আমি পোৱাগে নাই আৰু দূৰ আছে বাৰু আৰু এইফালে ফাইনেলি আমি গন্তব্যস্থানৰ ওচৰ পাইছোহি আৰু এইফালে ইহঁতি বহি আছে আমনিও পাইছেগে বহি বহি এইফালে আকৌ বেমাৰে নগুছে ক'বলৈ আহিলে মূৰ ঘূৰণি গা বেয়া লাগিছে নহ'লে কিবা এটা নহয় কিবা এটা হ'বই আৰু এইফালে বস্তু বাহানি চব লৈ আনিছোঁ গতিকে টেনশ্যন নাই মুঠতে গৈ পাওঁগৈ আৰু এতিয়া খোৱাৰহে কথা বনাই মেলি আৰু ঠাইডোখৰ চাই কিছুমানে হয়তো ধৰিব পাৰিছে আজি ক'লৈ আহিছোঁ কোৱাই নাই নহয় ক'লৈ আহিছোঁ আৰু গতিকে এতিয়া ভিডিঅ'টো স্কিপ নকৰিব চাই যাওক আমি পাইছোঁহি আমাৰ গন্তব্যস্থান ক'ত পাইছোঁহি কৈ দিয়া বৰহিল বনভোজস্থলী পাইছোঁহি ৰ'ব গাড়ী দুৱাৰ চব খুলিব পৰাই নাই VIP এণ্ট্ৰি হ'ব লাগিব আমি পাইছোঁহি এতিয়া এই মাত্ৰ এইয়া পাইছোঁহি দেই প্ৰথমতে 11টা কিমান বাজিলে 12টা বাজিলে আৰু আজি ভালকৈ খাম পিকনিক দেই এয়া ইহঁতি সাজ সজ্জাত লাগিছে এয়া সাজ সজ্জাত লাগিছে জখিনিগতে আহিলে তাত য'ত লাগিবই আৰু বাইন যাওঁচোন বোলে সেইটো নাই বাৰু আমি আমাৰ স্থান বিচাৰি লওঁ তাৰপিছত দেখাই আছোঁ আমি এইফালে ঠাই বিচাৰিবলৈ লাগি গ'লোঁ আৰু ঠাইকণ যথেষ্ট ডাঙৰ আৰু যিহেতু মই প্ৰথম গৈছোঁ এবাৰ ইতিমধ্যে বহুতো বনভোজ দল আহি পাইছিলেহি আৰু আমি সময় লাগিল ঠাই বিচাৰিবলৈ আৰু অৱশেষত বিচাৰি ঠাইকণ পালোঁগৈ আৰু এইফালে ব্ৰেকফাষ্টৰ আয়োজন আমি 1টা বজালে ব্ৰেকফাষ্ট কৰিছোঁহে ভাত কেতিয়া হ'ব কোনো ঠিকনা নাই যিহেতু আমাৰ পাৰ্টিটো কম সংখ্যক মানুহে আমি গৈছিলোঁ কেতিয়া ভাত খাবলৈ হয় ঠিকনা নাই প্ৰথমতে এয়া খাই লৈছোঁ ব্ৰেকফাষ্ট তাৰপিছত ভাত বনাই আছোঁ এইফালে ভগৱানৰ কৃপাত ভালকৈ সাজু হৈছে আৰু এতিয়া বনাওঁ আধা পাৰ্টিয়ে ভাত খালেই আমাৰহে কেতিয়া হয় আৰু এইফালে আমাৰ প্ৰায়খিনি হৈছেগৈ আৰু মাংসটো বনাই আছোঁ ভাত হৈ গ'ল এইফালে চালাড কাটি আছে সকলোৱে মিলি লাগি ভাগি দিয়াৰ বাবে আৰু সোনকালে হৈছেগৈ তাৰপিছতে কিমাননো আৰু বনাই মেলি থাকিম গতিকে পিকনিক খাবলৈ আহিছোঁ যেতিয়া অকণমানতো ফুৰিব লাগিবই অকণমান ওলাই গ'লোঁ আগলৈ আচলতে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ইতিহাস প্ৰসিদ্ধ অসমৰ সীমাত লাগি থকা এই বৰশিলৰ বহুতো ইতিহাস আছে য'ত বিশেষকৈ আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ ইতিহাস জড়িত হৈ আছে আপোনালোকৰ হয়তো বহুতেই জানে আহোম শাসনকালত চুলিকফা অৰ্থাৎ লৰা ৰজাৰ শাসনৰ সময়ত আহোম ৰাজবংশৰ কোঁৱৰসকলক অংগক্ষত কৰা হৈছিল যাতে কোনো ৰজা হ'ব নোৱাৰিছিলে আৰু সেই সময়তে গদাধৰ সিংহই এই ঠাইতে আত্মগোপন কৰি আছিল আৰু আত্মগোপন কৰি থকাৰ সময়তে তাত তেওঁ বৰশী টোপাই মাছ ধৰিছিল বুলিও লোকপ্ৰবাদ আছে আজিও বৰশিলৰ প্ৰকাণ্ড শিলটোত এটি ভৰিৰ খোজ আছে যিটো স্বৰ্গদেউ গদাধৰ সিংহৰে ভৰিৰ খোজ বুলি বহুতে ক'ব খোজে আমি এতিয়া আছোঁ প্ৰকৃতিৰ এক নৈসৰ্গিক দৃশ্যৰ মাজত এইফালে চাওক কিমান ধুনীয়া ভিউ মানে আপোনালোকক বুজাব নোৱাৰোঁ এতিয়া ফটো দুখনমান মাৰি লৈছোঁ ভাত খোৱাই নাই এতিয়ালৈ 3টা বাজিলে কেতিয়া ঘৰলৈ যাবলৈ হয় ঠিক নাই এইফালে ফটো মৰাই মাৰি আছে সেউগা তাত আৰু এইফালে পজ দি আছে গতিকে আমি ফটো দুখনমান মাৰি লওঁ ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব আমাৰ এয়া প্ৰায় বিয়লি 3মান বজাত খাবলৈ হৈছেগৈ আৰু বাকী বনভোজ দল প্ৰায় খাই বৈ উঠিলে কিছুমানটো গৈছেগৈ আমাৰ এয়া খাবলৈ হৈছেহে নিজে মাংস বনায়ো মই পনীৰহে খাব লগা হ'ল যিহেতু মই দেওবাৰে মাছ মাংস নাখাওঁ ইয়াৰ আকৌ মেইন কাম পানী অনা আৰু চালাড বিলোৱা আৰু এইজনীতকৈ ভাতৰ গামলাটোহে ডাঙৰ সকলোৱে মিলি ধুনীয়াকৈ এসাঁজ খালোঁ
আৰু আপোনালোকেনো এইবাৰ কোন ঠাইত বনভোজ খালে কমেণ্টত জনাবলৈ নাপাহৰিব। নহ'লে লেতেৰা হৈ থাকিলে বেয়া কথা হয়। ইয়াত বিশেষকৈ ডাষ্টবিন নাই, ডাষ্টবিনৰ ব্যৱস্থা এটা কৰিব লাগিছিলে কিন্তু দেই, কাৰণ বহুত লেতেৰা হৈ আছে এইফালে চাগে, এতিয়া চাব পাৰে বহুত লেতেৰা এইফালে। একেখনতে গোটাই থৈ গৈছোঁ আৰু এতিয়া ভাল হয়। ফটো মাৰিবলৈ ক'ত সোমাইছোঁ দেখিছেনে নাই? আমাৰ পৰা চাহ বাগানেও ৰক্ষা নাপায় মানে, ফটো মাৰিম মানে বেছি নাই আৰু এখন দুখন খালি বেলেগ বেলেগ প্লেচ হ'ব লাগে আৰু হয় নাই? সিফালে আছে পিকনিক প্লেচটো আৰু এইফালে আছে বাগানখনৰ নামটো নাজানো বাৰু কি হয়। যদি আপোনালোকে কোনোবা সদায় ব্যক্তিয়ে জানে কমেণ্ট কৰিব। ইহঁতি মানে পূৰা ফুল প্ৰিপেৰেশ্যনত আহিছিলে আজি, মানে ইহঁতি আহিছিলে আজি ফটো মাৰিবলৈ। এটা নগা চাল লৈ আহিছে, দুটামান ছানছেটৰ ভিডিঅ' মাৰিবলৈ চাগে দুটামান নায়েই, এইটো নগা চাল লৈ আহিছে চব। এতিয়া নমুনা এইকেইটা নমুনা, এইটো পুকি ৰান্ধনি ই নহয় আজি ভাত খাবলৈ নহয় মানে সঁচা কথা কৈছোঁ। পিকনিক এটা মানে ছাকচেছ হোৱাৰ মানে অন্তৰালত বহুত মানে খ্যাতনামা ব্যক্তিৰ হাত থাকে। তাৰে খ্যাতনামা ব্যক্তি এখেত দুগৰাকী, এখেত আছে মধুস্মিতা নাথ আৰু আছে অবিনাশ গগৈ। এই বনভোজটো সফল কৰাত ইহঁতে বহুত মানে হেৰি কৰিলে, অৰিহণা যোগালে। বৰঙণি তথা অৰিহণা যোগালে। কি ক'বা লাষ্ট সাকসেস যে হলো কি কয় বনভোজ বুলি কি ল'লা? বনভোজ বুলি মই বহুত কিবা কিবি ল'লো, সেইটো ক'ব নোৱাৰি। উদাহৰণ, জ্বলন্ত উদাহৰণ এইখন। এইখন এতিয়া হৈ গ'লতো ফটো চটো মাৰি, ফটো চটো মাৰি হৈ গ'ল। বেগৰ কামো আছে। তই সেয়াই আৰু তোৰ সেইটো মানে স্বভাৱ দেখা দিয়ক। পকী ৰান্ধনি আজি ভাত খাবলৈ নহয়, চাহ খাই আছো। ধুনীয়াকৈ ভাতকেইটা বনালে, মাৰ চাহ কাঢ়ি বনাই নহয় নে? এইটো বিখ্যাত মানুহজন পকী ৰান্ধনি। সেইফালে আমি এতিয়া যাবলৈ ওলালোঁ। এতিয়া বাজিছে 4টা আৰু এইফালে চাওক ছানছেট হৈছে আৰু বেছি দেৰি কৰিব নোৱাৰোঁ যিহেতু আন্ধাৰ হ'বই আৰু। এতিয়া যাওঁ ঘৰলৈ আৰু সেইফালে আছে মানুহ এতিয়াও বাকী আছে। এতিয়া আৰু যাওঁগৈ আৰু দেই। বাই বাই। নেক্সট ব্লগত লগ পাম আকৌ একেলগে যদি কেনেবাকৈ জাৰ্ণি নাই নেক্সট ঘৰত লগ পাম ব্লগত আকৌ। এতিয়া যাওঁ আৰু বলক কৃষ্ণক চেন্দি যাওঁগৈ। 2000 years later এই মাত্ৰ ঘৰ সোমাইছোহি। সময় হৈছে কিমান বাজিছে এতিয়া? 9টা। আচলতে 9টা বাজিলেগৈ, কাৰণ আমি য'ত ৰৈ মেলি আহিছোঁ যে সেইকাৰণে অলপমান সময় হ'ল আৰু তাৰপৰা 4টাত সোমাইছোঁ, এতিয়া 9টাত পাইছোঁহি। দেৰি হ'ল আৰু গতিকে মোৰ ভ্লগটো আপোনালোকে চাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু কি দেখুৱাব পাৰিলোঁ নোৱাৰিলোঁ নাজানো আৰু, তাত গৈ পলমকৈ পাইছোঁগৈ আৰু তথাপিতো মই সেই কম সময়ৰ ভিতৰতে যিখিনি ক্লিপ ধৰি ৰাখিব পাৰিলোঁ আপোনালোকৰ বাবে দেখুৱালোঁ। আৰু এতিয়া এই ভ্লগটোৰ পৰা বিদায় লোৱাৰ সময় আহি পৰিছে, গতিকে বিদায় লৈছোঁ। পুনৰ এটা নতুন ভ্লগৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ দিয়ক। বাই বাই।